হাবুঙলৈ আহিছোঁ আমি হাবুং দেৱতা আৰু তেওঁৰ আমাৰ জনবিশ্বাস যে আমাৰ সকলো মনোকামনা পূৰণ হয়। আজি 31 ডিচেম্বৰ, গতিকে 1264 খ্ৰীষ্টাব্দত তেওঁ ইয়ালৈ আহিছিলে আৰু তেতিয়াৰ পৰাই আহোমসকলৰ যি এতিয়া আহোম বুলি নহয়, আচলতে ময়ো মোৰ জাতিগত চুতীয়া হয়, কিন্তু জনবিশ্বাস হয় আৰু ময়ো বিশ্বাস কৰোঁ যিহেতু, আৰু আহোমৰ নাতিনী আমাৰ অসমৰে সংস্কৃতি হয়। আৰু মানে আপোনালোকেও আহিব আৰু যোৱা বছৰটোত যেনেকৈ 31 ডিচেম্বৰ আজি যিহেতু আমাৰ বহুতো যোৱা বছৰটোত বহুত ভুল ত্ৰুটি হৈ গৈছে বা কিবা বছৰটো এটা দিন আছেগৈ আৰু শেষৰ দিন, আৰু নতুন বছৰটো যাতে ভাল হয় সকলোৰে, অকল ঘৰখনৰ বা পৰিয়ালৰ বুলি নহয়, সকলো অসমবাসী ভাৰতবৰ্ষৰ সকলো যাতে ভাল হয় তাৰ কাৰণে আমি আজি আহিছোঁ। দেৱতাৰ ওচৰত আমি সেৱা জনাইছোঁ, তাৰে কামনা কৰিছোঁ সকলোৱে নৱবৰ্ষ। ধন্যবাদ। আজি শেষ হ'ব, কাইলৈৰ পৰা 25 চন নতুন বছৰ আগবাঢ়িব। গতিকে অহা বছৰটো যেন গোটেই পৰিবাৰ, আমাৰ গাঁও বা আমাৰ অসমখনৰ মংগলৰ হকে গাখীৰ অকণমানে আজি হাবুঙত সকলোৰে মংগলাৰ্থে এই পায়স শৰাই এখন আগবঢ়াইছোঁ। তাৰ কাৰণে আমি আহিছোঁ, তাতে সেয়া আগবঢ়াই থৈ আহিলোঁ আৰু বনাই মেলি তেওঁ উৎসৰ্গা কৰিম। আগন্তুক পঞ্চায়ত নিৰ্বাচন আছে, এই ক্ষেত্ৰত ইয়াত আমি দেখিছোঁ কিছুমান মানুহ চিনি পাওঁ ৰাজনীতিত আজি ভিৰ হৈছে, এই বিষয়টো আপুনি কিবা ক'ব বিচাৰে নেকি? ৰাজনীতিৰ বিষয়টো সম্পৰ্কত মোৰ ইমান জ্ঞান নাই, তথাপিতো ৰাইজৰ অসমবাসী মানে আঁতৰলৈ নাযাওঁ বাৰু, অসমবাসী ৰাইজৰ উন্নতি, জনসাধাৰণৰ মংগল হওক, যিসকলে জননেতাৰ ওচৰত সকলোৱে যেন ৰাইজৰ যি মংগল কৰে তাকে ভাবি যেন ভোটটো নিজৰ বিবেক বিবেচনাৰে ভোটটো গ্ৰহণ কৰে, কাৰো পেছাত যাতে ভোট নিদিয়ে, নিজৰ ভোটাধিকাৰটো নিজৰ অধিকাৰ, গতিকে সকলোৱে নিজে বিবেচনা কৰি নিজৰ সুবিধাতে, ৰাইজৰ সুবিধাতে মংগল যি কৰে তাৰ কাৰণে আগবাঢ়ক বুলিয়ে মই ভাবিছোঁ। আপুনিও চাহ কফিৰ লগতে ফাষ্টফুড খাই ভাল পায় নেকি? যদি খাই ভাল পায় তেন্তে আহিব পাৰে আবেলিৰ ঠিকনালৈ। আবেলিৰ ঠিকনাত কম খৰচতে বিভিন্ন প্ৰকাৰৰ চাহ, কফিৰ লগতে ফাষ্টফুডৰ জুতি লৈ কটাব পাৰে বন্ধুবৰ্গৰ সৈতে ভাল লগা আপোনাৰ আবেলিৰ সন্ধিয়াটো। গতিকে আহক যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আবেলিৰ ঠিকনালৈ।